মুছলমানৰ শৰীয়ত আৰু ইছলামিক আইনৰ মতে চলিব, মুখ্যমন্ত্ৰীৰ মতে নচলে। নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে আহক আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা। আজিৰ প্ৰথমটো খবৰ হৈছে মুছলমান শৰীয়তৰ মতে আৰু ইছলামিক আইনৰ মতে চলিব, মুখ্যমন্ত্ৰীৰ মতে নচলে। আমচুৰ হুংকাৰ। মুখ্যমন্ত্ৰীক হুংকাৰ আমচুৱে দিলে। অবিভক্ত গোৱালপাৰা জিলাত এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ মাটি কিনাত অসুবিধা কিহৰ? মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক আমচুৰ প্ৰত্যাহ্বান। কোনে কি কিনিব, কোনে কি পিন্ধিব সেয়া ব্যক্তিগত স্বাধীনতা। মুখ্যমন্ত্ৰীয়ে এই কামত বাধা দিব নোৱাৰিব। মুখ্যমন্ত্ৰীক গাদীচ্যুত কৰাৰ হুংকাৰ আমচুৰ। বহুবিবাহ আইন বন্ধ কৰাক লৈয়ে মুখ্যমন্ত্ৰীক হুংকাৰ আমচুৰ। 1935 চনৰ আইন মুছলমানৰ বাবে ভাল থাকিব লাগিব। মুছলমানৰ বিয়া ইছলামিক শৰীয়ত আইনমতে হ'ব লাগিব। আমি ইছলামিক আইনমতে চলিম। মুখ্যমন্ত্ৰীৰ কথাত মুছলমান নচলে। US টিমৰ পক্ষতো মাত মাতিছে আমচুৱে। আমচুৰ হাত সাৱটি বহি নাথাকে। মুখ্যমন্ত্ৰীক জবাব দিব আমচুৱে। বিজেপি চৰকাৰৰ বিৰুদ্ধে আমচুৱে আন্দোলন কৰিব। মাদ্ৰাছাৰ ওপৰত বুলডোজাৰ চলাক লৈয়েও মুখ্যমন্ত্ৰীক হুংকাৰ আমচুৰ। মাদ্ৰাছা ভাঙিব পাৰি, কিন্তু কোৰাণৰ কথা আমাৰ অন্তৰত আছে। কোৰাণ আৰু হাদিছক এক বিন্দু উল্টা পুল্টা কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰীক হুংকাৰ আমচুৰ। আজিৰ দ্বিতীয়টো খবৰ হৈছে জম্মু কাশ্মীৰ হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা। হাৰিয়ানা আৰু জম্মু কাশ্মীৰৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 1 অক্টোবৰত হাৰিয়ানাত হ'ব ভোটগ্ৰহণ। ফলাফল ঘোষণা হ'ব 4 অক্টোবৰত। অধিসূচনা জাৰি হ'ব 5 ছেপ্টেম্বৰত। মনোনয়ন দাখিলৰ তাৰিখ 12 ছেপ্টেম্বৰত। মনোনয়ন পৰীক্ষা 13 ছেপ্টেম্বৰত আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হ'ব 16 ছেপ্টেম্বৰ। ইফালে জম্মু আৰু কাশ্মীৰৰো বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব জম্মু কাশ্মীৰৰ বিধানসভাৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'ব 18 ছেপ্টেম্বৰত। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব 25 ছেপ্টেম্বৰত আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ হ'ব 1 অক্টোবৰত। ফলাফল ঘোষণা হ'ব 4 অক্টোবৰত। আৰু 2 ৰাজ্যৰ নিৰ্বাচনৰ এই দিন ঘোষণা কৰে মুখ্যমন্ত্ৰী আয়ুক্ত ৰাজীৱ কুমাৰে। আজি এই গুৰুত্বপূৰ্ণ খবৰকেইটা চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব।